সকলোকে নমস্কাৰ জনাই মোৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুদিন হ'ল ৰেকৰ্ডিং কৰা, কিন্তু দিব পৰা নাছিলোঁ সময়ৰ অভাৱত। যি কি নহওক, আমাৰ প্ৰথম এডুকেশ্যনেল টুৰৰ ভ্ৰমণ আউনীআটী সত্ৰত আৰম্ভ হৈছিল। এই সত্ৰ প্ৰতিষ্ঠা হৈছিল 1653 খ্ৰীষ্টাব্দত। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই কুঁৱৰীবাৰী সত্ৰৰ ভাগৱত পাঠক নিৰঞ্জন দেৱক আনি মাজুলী আউনীআটী নামে ঠাইত এই সত্ৰ প্ৰতিষ্ঠা কৰে। আউনী শব্দটোৱে আউনী পাণক বুজাইছে, আৰু আটি মানে হ'ল ওখ ঠাই, অৰ্থাৎ আউনী পাণ থকা ওখ ঠাই। এই নিশ্চিত কৰে যে আউনীআটী পাণৰ গছ থকা ওখ ঠাইত এই সত্ৰ স্থাপন কৰা হৈছিল। আউনীআটী সত্ৰৰ মূল উপাস্য দেৱতা গোবিন্দ মহাপ্ৰভু। সত্ৰখনিত নামঘৰ, মণিকূট, গুৰুগৃহ, ভকতৰ চাৰিহাতী, ধন ভঁৰাল, চাউল ভঁৰাল, পৰাপাতৰ উপৰিও নিজা বৈশিষ্ট্যসম্পন্ন কেইবাটাও অংগ আছে। সেইসমূহৰ ভিতৰত হ'ল ৰাঙলীচৰা, পুথিভঁৰাল, যাদুঘৰ, আলহীঘৰ, সংস্কৃত টোল, ছপাশাল, মুকলি ৰঙমঞ্চ আদিয়ে প্ৰধান। ইয়াত প্ৰায় 350 জন ভকত আছে। এই সত্ৰত নিত্য 14 প্ৰসংগ কৰা হয়। 14 প্ৰসংগৰ উপৰিও কেতবোৰ নৈমিত্তিক উৎসৱ ইয়াত পালন কৰা হয়, যেনে পালনাম, নিৰ্মালী লোৱা উৎসৱ, কাতি বিহু, ৰাস উৎসৱ, গুৰু তিথি ইত্যাদি। এই সত্ৰত কিছুমান ঐতিহাসিক সম্পদ আছে, যেনে হাতীদাঁতৰ পাতি, শ্ৰীহস্তৰ মুক্তাৱলী, গজেন্দ্ৰ চিন্তামণি, ভেৰী বাদ্য, বৰকাহ, বৰতাল, গদাধৰ সিংহৰ কাঁহী বাতি, ৰূপৰ ফুলদানি, ৰূপৰ বঁটা, হাতীদাঁতৰ চকী মেজ, হাতীদাঁতৰ হাত আৰু লাখুটি, হাতীদাঁতৰ দবা খেল, সৰল কাঠৰ বিচনী, এখন বেতৰ বিচনী, মান সঁফুৰা, পিতলৰ খৰাহী, সৰল কাঠৰ খৰম, হাতীদাঁতৰ খৰম, কাঠৰ মাইহাং, বানকাঁহী, হাতীদাঁত বুলোৱা, কাঠৰ দাঢ়ি খুওৱা বাকচ ইত্যাদি। সংস্কৃতি স্নায়ু কেন্দ্ৰত আমি ভ্ৰমণ কৰি দেখা বস্তুবিলাক এনেধৰণৰ। আউনীআটী সত্ৰগৃহলৈ সোমাই আহিছোঁ। মেইন গেট আমি ইতিমধ্যে পাৰ হৈছোঁ, আৰু খন্তেক সময়ৰ পিছতে আমি গৈ সত্ৰৰ মেইন নামগৃহত আমি সোমামগৈ। আমি এতিয়া সত্ৰগৃহত সোমাবলৈ যোজা কৰিছোঁ সকলোৱে। আমি সত্ৰগৃহলৈ সোমাই আহিছোঁ। আমি সত্ৰগৃহলৈ সোমাই গৰুড়ৰ এটি মূৰ্তি দেখিলোঁ। আমি সকলোৱে এই গৰুড়ৰ মূৰ্তিভাগ আমি চালোঁ। যথেষ্ট ভাল লাগিল আমাৰ এই মূৰ্তিভাগ চাই। এইটো আউনীআটী সত্ৰৰ নামগৃহ, আৰু ইয়াতে পালনামো হয়। গতিকে আমি এতিয়া সত্ৰভাগীৰ ভিতৰলৈ সোমাই আহিছোঁ। সত্ৰৰ ভিতৰত সম্পূৰ্ণ এটা আধ্যাত্মিক পৰিৱেশ। ইয়াত বিভিন্ন প্ৰান্তৰ টুৰিষ্টসকল আহে, আহি তেওঁলোকে ইয়াৰ দৃশ্য উপভোগ কৰে, আৰু ইয়াতে গৈ সকলোৱে মনোবাঞ্ছা পূৰণৰ অৰ্থে ধূপ বন্তি জ্বলায়। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত আহি তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ধূপ বন্তি অৰিহণা দি তেওঁলোকে যিসকল ভকত ইয়াৰ ভিতৰত আছিল তেখেতসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে, আৰু তেখেতসকলেও আশীৰ্বাদ দিয়ে। ইয়াৰ পিছত আমি সত্ৰৰ ভিতৰৰ পৰা সত্ৰৰ ভিতৰত যিখিনি সম্পদ আছে বা যিখন আসন আছে, আমি আসনসমূহ সুন্দৰকৈ চাওঁ। ইয়াতে এটি দান পাত্ৰও আছে। আমি এই যিটো দান পাত্ৰ দেখিছে, তাতে আমি আমাৰ অৰিহণাসমূহ দিওঁ, দি আমি আশীৰ্বাদ গ্ৰহণ কৰোঁ। আউনীআটী সত্ৰই অসমৰ কৃষ্টি সংস্কৃতি জগতলৈ বৰেণ্য অৱদান আগবঢ়াই আহিছে। এটি হ'ল তুলসী কাঠৰ খুঁটা, বহুত ডাঙৰ কুণ্ডা। আমি সকলোৱে এই কুণ্ডাটো আমি সকলোৱে চালোঁ। আচলতে ইমান ডাঙৰ কুণ্ডা তুলসী কাঠৰ যে থাকিব পাৰে, আমি
প্ৰথম তাত গৈহে দেখিলোঁ যে ইমান ডাঙৰ এটা কুণ্ডা উঠাব পাৰে তুলসী কাঠৰ পৰা। সেয়েহে আমি সকলোৱে এই বস্তুটো চাই খুব ভাল লাগিলে। এইটো এটা ঐতিহাসিক পুখুৰী। ইয়াতে বিভিন্ন প্ৰজাতিৰ মাছ আছে বুলি আমি শুনিছিলোঁ আৰু লগতে কাছও আছে, কিন্তু আমাৰ দুৰ্ভাগ্য হ'ল কি আমি কাছ তাত দেখি নাপালোঁ। যি কি নহওক, আমাৰ কণমানিজনীয়ে বিস্কুট দলিয়াইছে তালৈ পুখুৰীটোলৈ। মাছবিলাকে আহি আহি খাইছে। এটা সুন্দৰ দৃশ্য আমি তাত উপভোগ কৰিলোঁ। ৰঙা ৰঙাকৈ দেখিছে মাছবিলাক তলৰ পৰা ওলাই আহিছে যেতিয়া বিস্কুটবিলাক তাত ছটিয়াই দিয়া হৈছিল। আমি এই দৃশ্যটো উপভোগ কৰিলোঁ, ভাল লাগিলে। সত্ৰখনৰ নামটোতো গম পালে, আউনীআটী সত্ৰৰ। আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনতে সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। আৰু আমাৰ সত্ৰখন প্ৰতিষ্ঠা কৰোঁতে যিটুকুৰা জেগাত সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে সেই জেগাখন আউনী পানেৰে আবৃত এটা ডাঙৰ অঞ্চল আছিলে। আৰু মাজুলীখন সাধাৰণতে দ জেগা, ৰজাই নিৰ্বাচন কৰি সেই অলপ ওখপকীয়া এটা ভাল ডাঙৰ অঞ্চল বাছি লৈছিলে। আৰু ৰজাই তেওঁ মানুহ লগাই চাফ চিকুণ কৰি সত্ৰখন প্ৰতিষ্ঠা কৰাৰ কাৰণে আউনীআটী বুলি কয়। আউনী পানৰ আতি কাটি সত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আউনীআটী বুলি কয়। আৰু সত্ৰখন প্ৰতিষ্ঠা কৰোঁতে আমাৰ যিগৰাকী দেখিছে বৃদ্ধ দেখিছে গোবিন্দ মহাপ্ৰভু, এখেত আচলতে অৰিজিনেল জগন্নাথ ক্ষেত্ৰত আছিলে। তাৰ পৰা আহোম ৰজাই আনয়ন কৰিলে সত্ৰলৈ। আনয়ন কৰি আনি আমি গোবিন্দ মহাপ্ৰভু, গোবিন্দ বুলি উপাসনা কৰোঁ। ভগৱান কৃষ্ণৰ বিভিন্ন অৱতাৰ থাকে ন, তাৰ ভিতৰতে আমি গোবিন্দ বুলি কওঁ। আৰু সেই গোবিন্দ মহাপ্ৰভুৰ লগতে আৰু 5জন বিগ্ৰহ আছে। ইফালে 2জন বাসুদেৱ আছে, এফালে গিৰিধাৰী আছে, বংশীবদন আছে, মাজতে আছে গোবিন্দ মহাপ্ৰভু আছে। আমাৰ ৰাতিপুৱা আৰু গধূলি তেখেতক উপাসনা কৰা হয়। আৰু সত্ৰৰ প্ৰতিষ্ঠা কৰাৰ পাছত আহোম ৰজাই সত্ৰলৈ কিছুমান সম্পদ দান দিছিলে। গোটেই সম্পদসমূহ ইয়াতে সুন্দৰ ৰূপত সজাই থোৱা হৈছে প্ৰায় 400 বছৰীয়া পুৰণি। ইয়াৰে ভিতৰত আছে এখন হাতী দাঁতৰ পাতি। এই হাতী দাঁতৰ পাতিখন অন্যান্য বিশ্বৰ বেলেগ মিউজিয়ামত নাই। সেইখন চাবৰ কাৰণে বহুত দেশী বিদেশী পৰ্যটক আহে। লাচিত বৰফুকনে ব্যৱহাৰ কৰা শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা হেংদাং আছে, গদাধৰ সিংহই ব্যৱহাৰ কৰা হেংদাং, গদাধৰ সিংহই ভাত খোৱা কাঁহী, সেই সকলোখিনি আছে সুন্দৰ ওপৰত সজাই থোৱা আছে। আপোনালোকে চাব আৰু কিবা বুজি নাপালে আমাক সুধিব। ইয়াৰ পিছতে আমি দক্ষিণ পাটলৈ বুলি যাত্ৰা আৰম্ভ কৰিব বিচাৰিলোঁ। গতিকে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।